Hello everyone, welcome to the channel. So আজি আমি কেমিষ্ট্ৰিৰ ওপৰত ডিসকাস কৰিম কেমিষ্ট্ৰি ফাৰ্স্ট যোনটো চেপ্টাৰ আছে চেপ্টাৰ নাম্বাৰ 1 সো সেই চেপ্টাৰ নাম্বাৰ 1 ৰ আমি আজি সলিউশন বিলাক চাম এনসিআরটি সলিউশন ঠিক আছে কমপ্লিট ভিডিওটো চাবা আৰু কোনোবাই ভাবিব পাৰে যে ইয়াৰ থিওৰি খিনি ক'ত গ'ল আমি ইয়াৰ থিওৰি খিনি ক'ত পাম সো থিওৰি খিনি মই অলৰেডি পেইড ক্লাছত পঢ়াই আছো সো এই মানে মই এনসিআরটি সলিউশন বিলাক ইউটিউবত দি দিম কাৰণ পেইড ক্লাছত মই থিওৰি খিনি অলৰেডি পঢ়াই থাকো সো ইহঁতৰ এক্সট্ৰাকে টাইম এনে ওয়েষ্ট হয় সো সলিউশন খিনি ইয়াতে দিয়া হ'ব যিসকল মই পেইড ক্লাছৰ ষ্টুডেন্ট সকলে চাই আছে তোমালোককো কৈছো আৰু থিওৰি খিনি অলৰেডি তোমালোকক তাত পঢ়াও আৰু ভালদৰে বুজাই দিও আৰু কোনোবা যদি বেলেগ ষ্টুডেন্টে চাই আছে যোনে ধৰা সলিউশন বিলাক একো বুজি নোপোৱা সো তোমালোকৰ কাৰণে এটাই সাজেশন হ'ব থিওৰি ক্লাছটো তোমালোকে জয়েন কৰিব পাৰা এতিয়াও কাৰণ আমি টিচ মি এপত ক্লাছ কৰো যিসকলে ক্লাছ কৰে তেওঁলোকে কমেন্টত কবা জানে কেনেকুৱা এক্সপেৰিয়েন্স হয় সো টিচ মি এপত আমি ক্লাছ কৰো আৰু ক্লাছ বিলাক আমাৰ ৰেকৰ্ডেড থাকে যিমান বিলাক ক্লাছ হয় নিজে ৰেকৰ্ডেড হৈ যায় তাত ষ্টাডি মেটেৰিয়েল থাকে তাৰপিছতে এনেকৈ থাকে চব বস্তু থাকে তো তোমালোকে এতিয়াও যদি জয়েন হোৱা আগৰ ভিডিঅ'বিলাক পাই যাবা আৰু নেক্সট ক্লাছৰ পৰা তোমালোকে লাইভ ক্লাছো চাব পাৰিবা এতিয়াও জয়েন হ'ব পাৰা জয়েন হ'বৰ কাৰণে মোক হোৱাটছএপত এটা মেছেজ দি দিবা ঠিক আছে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ লৈছো 334693 হাই বুলি দি নথবা জাষ্ট তোমালোকক যে লিখি দিবা যে আমি জয়েন কৰিব বিচাৰো হাই বুলি দি থলে মই ৰিপ্লাই নিদিওঁ কাৰণ বহুতে হাই হাই দিয়ে থয় তো জাষ্ট ইছ্যুটো লিখি দিবা কিহৰ কাৰণে মেছেজ দিছা গতিকে আমি ক্লাছটো আৰম্ভ কৰিছো আজি প্ৰথম আছে ক্যালকুলেট দা মোলাৰ মাছ অফ দা ফলোইং মোলাৰ মাছ উলিয়াব লাগে মোলাৰ মাছ মানে কি মই কৈছিলো 1 মোল যিকোনো এটা বস্তুৰ মাছ আমি ক্লাছত অলৰেডি ডিসকাস কৰিছো তো সবেই পাৰিব উলিয়াবলৈ এটো একদম ইজি প্ৰথম আছে H2O সো মোলাৰ মাছ কিমান হ'ব মোলাৰ মাছ হ'ব আমাৰ H ৰ কাৰণে কিমান হাইড্ৰোজেনৰ 1 দুটা আছে প্লাস অক্সিজেনৰ 16 সো এটো হ'ব 18 U U টো কিয় লিখে ইউনিট লিখে আমি ক্লাছত অলৰেডি ডিসকাস কৰিছোৱে সেকেন্ডটো হ'ব CO2 কিমান কাৰ্বনৰ 12 প্লাস অক্সিজেনৰ 16 ইনটু 2 দুই কিয় পূৰণ কৰিছো অক্সিজেন দুটা আছে সো 12 প্লাস 32 হলো 44 U 3 নম্বৰটো নিজে কৰি লবা ইজি হয় next calculate the mass percentage of different elements present in the sodium sulfate মানে sodium sulfate এটা দিয়া আছে তাত যি এলিমেন্ট আছে সবৰে মাস পার্সেন্টেজ উলিয়াব লাগে সোডিয়ামৰ উলিয়াব লাগিব সালফাৰৰো আৰু অক্সিজেনৰো মাস পার্সেন্টেজ কেনেকৈ উলিয়াম মই অলৰেডি তোমালোকক ক'লো মানে অলৰেডি আমি ক্লাছত কৰিছো গতিকে এতিয়া আমি ডাইৰেক্ট কোৱেশ্চন কৰিম এটো প্ৰশ্নটা পৰীক্ষাত আহিল কেনেকৈ কৰিবা ফাৰ্স্ট লিখি লবা মোলাৰ মাস of Na2SO4 Na2SO4 ৰ মোলাৰ মাস কিমান সোডিয়ামৰ কিমান হয় 23 ইনটু 2 দুটা সোডিয়াম আছে প্লাস সালফাৰৰ 32 হয় সালফাৰ 32 হয় না একবাৰ কনফাৰ্ম কৰি লও হা মানে মাস বিলাক পাহৰি যোৱা হয় তোমালোকে মনত ৰাখিবা হা পৰীক্ষাত দি মানে দিব লাগে পৰীক্ষাত দি দিয়ে মাস কিমান হয় কিন্তু নিদিবও পাৰে গতিকে যিবিলাক কৰি যোৱা মনত ৰাখি যাবা সালফাৰ 32 হয় so 32 plus oxygen চাৰিটা আছে 16 into 4 so এটো কৰিলে কিমান হ'ব 46 plus 32 plus 64 তোমালোকে নিজে ক্যালকুলেশন কৰিবা মই সময় বচাবৰ কাৰণে ইয়াতে কৰি দিম 46 plus 32 plus 64 142 এতিয়া তাৰপিছত লিখি ল'বা মোলাৰ mass of সোডিয়ামৰে ধৰা কিমান হয় এটা সোডিয়ামৰ মাস কিমান হয় 23 হয় therefore mass percentage of sodium ইফালে কিমান হ'ব সোডিয়ামৰ মাস কিমান 23 আৰু ইয়াৰ টোটাল হল 142 into 100 হৈ গল এটো কৰিলে কিমান আহে চাই লবা 23 divided by 23 into 100 divided by 142 16.2% আহিব ঠিক আছে 16.2% পৰীক্ষা তোমালোকৰ ক্যালকুলেটৰ নিদিলে যিমানখিনি লৈকে পাৰা কৰিলে হ'ল ইমানখিনি লৈকে কৰি থৈ আহিলে হ'ল যদি পৰীক্ষাত মানে বোৰ্ড এক্সামত এনেকুৱা প্ৰশ্ন আহে আৰু ক্যালকুলেটৰ দিয়া নাই
ইমান কেনেকৈ কৰিবা তোমালোকে নোৱাৰিবা চ' ইমানখিনিলৈকে কৰি থৈ আহিলেও হ'ল এনচাৰ নলিয়ালেও ইমানখিনি কৰি দিলেও ফুল মাৰ্কছ দিব নেক্সট আমি উলিয়াম সালফাৰৰ আচ্ছা এক মিনিট ইয়াতে সোডিয়াম দুটা আছে ঠিক আছে এটা বস্তু ভুল হ'ল আমাৰ ইয়াতে সোডিয়াম দুটা আছিলে মোলাৰ মাছ অফ সোডিয়াম 23 হ'ব কিন্তু এখিতে আমি 46 লিখিব লাগিব কিয় লিখিব লাগিব জানানে সোডিয়াম দুটা আছে ন 46 লিখিব লাগিব কাৰণ সোডিয়াম দুটা আছে ইয়াত সোডিয়ামৰ কিমান এমাউন্ট আছে মানে এটো চাব লাগে সোডিয়ামৰ এনে মোলাৰ মাছ 23 হয় ইয়াত সোডিয়াম কিমান আছে 46 আছে তো এটো কিমান হ'ব তেতিয়া ডাবল হৈ যাব ন 32.4% আহিব ঠিক তেনেকৈ মাছ পাৰ্চেন্টেজ অফ সালফাৰ কিমান হ'ব ইয়াত সালফাৰ কিমাননো আছে চোৱা আমি যদি ইয়াত চাওঁ সালফাৰ কিমান আছে 32 আছে এটাহে সালফাৰ আছে সো 32 divided by 142 into 100 কিমান আহিব আমি কৰি দিওঁ 32 100 divided by 142 22.53% আৰু লাষ্টত উলিয়াব লাগে অক্সিজেন মাছ পাৰ্চেন্ট অফ অক্সিজেন অক্সিজেন 64 আছে 142 into 100 আমি কৰি দিম 64 45.07% হল গোটেইকেইটাৰ মাছ পাৰ্চেন্ট আমি উলিয়াই দিলো হেনেকে কৰে এটা নেক্সট আমি নেক্সট কোৱেশ্যনত যাম এম্পিৰিকেল ফৰ্মুলা উলিয়াব লাগে মই তোমালোকক লাষ্ট ক্লাছতো মই কৈছিলো এম্পিৰিকেল ফৰ্মুলা আৰু মলিকুলাৰ ফৰ্মুলা কেনেকৈ উলিয়াই আমি অলৰেডি বহুত ইয়াৰ ওপৰত কুৱেশ্যনো কৰিছো আৰু আকৌ এটা নতুন কুৱেশ্যন আহিছে মই কৰাই দিম কেছ নাই কিন্তু তোমালোকে হয়তো কৰিব পাৰিছা মোৰ বোধহয় আমি বহুত কুৱেশ্যন ডিসকাস কৰিছো এটোৰ ওপৰত চোৱা এম্পিৰিকেল ফৰ্মুলা অফ এন অক্সাইড অফ আইৰন আইৰণৰ অক্সাইড মানে Fe আৰু O থাকিব য'ত 69.9% আইৰন আৰু 30.1% ডাই অক্সিজেন মানে হে একে কথা ডাই অক্সিজেন মানে অক্সিজেন এটোৱে কথা কৈছে মানে Fe আৰু O থাকে Fe% হল 69.9% আৰু O % হল 30.1% সো আমি কেনেকৈ কৰিছিলো আমি টেবুল বনাই কৰিছিলো ইজি হয় তেতিয়া তো তাৰ কাৰণে আমি ফাৰ্স্ট কি কৰিম লেট the total mass of the compound আমি কিমান লৈছিলো 100 গ্ৰাম তাৰপিছত আমি এখন টেবুল বনাইছিলো মনত আছে নে ফাৰ্স্ট আমি কি লিখোঁ তাত কি আছে মানে এলিমেন্ট তাৰপিছত মাস given মাস আছে দিয়া থাকিব তাৰপিছত তাৰ এটমিক মাস হল এটমিক মাসৰ উলিয়াৰ পিছত আমি কি কৰো নাম্বাৰ অফ মোলস উলিওৱাৰ পিছত আমি কি লিখিছিলো নাম্বাৰ অফ মোলছৰ পিছত simplest molar ratio তাৰপিছত আমি হোল ৰেশিওটো লিখিছিলো হোল নাম্বাৰ ৰেশিওটো হল আই হোপ সবৰ মনত আছে এলিমেন্ট আমাৰ কি আছে আইৰন আৰু অক্সিজেন Fe লিখা আৰু O লিখা আইৰনৰ মাস কিমান হ'ব যদি আমি 100 গ্ৰাম ধৰো 69.9% আইৰন আছে 100 গ্ৰামৰ ভিতৰত তো মানে কিমান হ'ব 69.9 গ্ৰাম আৰু অক্সিজেন আছে 30.1 গ্ৰাম এটমিক মাস আইৰনৰ এটমিক মাস কিমান হয় মই নাজানো মই পাহৰিলো তোমালোকৰ মনত থাকিব লাগে আৰু কোৱেশ্যনটো কৰাৰ পিছত মনত ৰাখি লবা হা যিমান বিলাক এটমিক মাসৰ কোৱেশ্যন এতিয়ালৈকে কৰিছা সব বিলাক মনত ৰাখি যোৱা লাগিলে এখন এক্সট্ৰা শীট বনাই লোৱা তাত সবৰ এটমিক মাস বিলাক লিখি লোৱা গোটেই বিলাক মনত ৰাখিব নালাগে যিমান বিলাকৰ কোৱেশ্যন কৰি আছে ন সেই কোৱেশ্যন কৰি যাওঁতে যিমান এটমিক মাস পাই গৈছা মনত ৰাখি যোৱা আইৰনৰ এটমিক মাস 58.847 সো মানে আমি 56 লব পাৰো আৰু অক্সিজেনৰ জানোই 16 গ্ৰাম এটা নাম্বাৰ অফ মোলস সো নাম্বাৰ অফ মোলস কেনেকৈ উলিয়াই মই কৈছিলো নাম্বাৰ অফ মোলস কেনেকৈ উলিয়াই কিমান গিভেন মাস আছে তোমাক কিমান মাস দিয়া আছে ডিভাইডেড বাই এটমিক মাস আকৌ কৈছো থিওৰি বিলাক বুজোতে কাৰোবাৰ প্ৰবলেম হলে মই আৰম্ভণিতে কৈ দিছো পেইড কোৰ্সটো লৈ লবা তাতে আমি সব বস্তু পঢ়ি আছো সো ইয়াত নাম্বাৰ অফ মোলস উলিয়াম আমি আইৰনৰ কাৰণে কিমান হ'ব গিভেন মাস আছে 69.9 আমি হৰণ কৰিব লাগিব 69.9 divided by 56 1.25
আৰু নেক্সটত 30.1 ডিভাইডেড বাই 60 সো তাৰ পিছত আমি উলিয়াব লাগিব সিম্পলেস্ট মোলাৰ ৰেশিও সো সিম্পলেস্ট মোলাৰ ৰেশিও কেনেকৈ উলিয়াইছিলে কৈছিলো জবতকে সৰুটোৰে দুইটাকে হৰণ কৰিব লাগিব সো ইয়াৰ ভিতৰত সৰু কোনটো 1.25 এৰে ইয়াক হৰণ কৰিলে 1 এ থাকে আৰু 1.25 এৰে 1.88 ক যদি হৰণ কৰা 1.5 পাবা এতিয়া তাৰপিছত আমি হোল নাম্বাৰ ৰেশিওত লিখো মানে ইয়াত যেটো 1.5 আহি গল এটো 0.5 টো আমি আঁতৰাব লাগিব কেনেকৈ আঁতৰাব পাৰি দুইফালে 2 ৰে পূৰণ কৰিব লাগিব মানে এটুকু 2 ৰে পূৰণ কৰা এটুকু 2 ৰে পূৰণ কৰা তেতিয়া কিমান হ'ব ইয়াত 2 হ'ব ইয়াত 3 হ'ব সো আইৰণৰ কাৰণে আমি কিমান পালো 2 পালো লাষ্টত গৈ সো therefore লিখি দিবা empirical formula আয়নৰ কাৰণে 2 অক্সিজেনৰ কাৰণে 3 হল এটোৱে আমি নেক্সট কোৱেশ্চন কৰিম সো কি দিছে calculate the amount of carbon dioxide that could be produced when 1 mole of carbon is burnt 1 mole of carbon is burnt কিবা কিবা দিয়া আছে সো এটো কিহৰ কোৱেশ্চন হয় এটো কোৱেশ্চন হয় আমাৰ stoichiometry মই হেদিনা লাষ্ট ক্লাছত লাষ্টৰ যোনটো কোৱেশ্চন কৰিছিল লাষ্টৰ 2-3টা মান হেই কেটা টাইপৰ কোৱেশ্চন সো ইয়াৰ কাৰণে ফাৰ্স্ট তোমালকে ৰিঅ্যাকশনটো জানিব লাগিব কি কৈছে ৰিঅ্যাকশনটোত কৈছে কি কৈছে যে কাৰ্বন ডাই অক্সাইড প্ৰডিউস হৈছে যেতিয়া কাৰ্বনটো এয়াৰত বাৰ্ন কৰিছে মানে C+O2 কাৰ্বনটো অক্সিজেনত বাৰ্ন হৈছে জ্বলাই দিছে অক্সিজেন যোগ হয় CO2 এটো ৰিঅ্যাকশন এতিয়া এটো আমি কৰিব লাগিব কেনেকৈ কৰিব লাগিব সো ফাৰ্স্টটো দিছে তো 1 mole of carbon is burned 1 mole carbon burn হলে stoichiometry কোৱেশ্চনত সদায় মনত ৰাখিবা তোমাৰ দুটা প্ৰডাক্টৰ মাজত মানে দুটা এলিমেন্টৰ মাজত তোমাৰ ৰিলেশনশিপ উলিয়াব লাগে ইয়াতে আমাক কি কৈছে কাৰ্বন ডাই অক্সাইড আমি কিমান উৎপন্ন হৈছে হেতু উলিয়াব লাগে কেতিয়া কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে কেতিয়া যেতিয়া কাৰ্বনটো বাৰ্ন হৈছে আমাক এই দুটাৰ মাজত ৰিলেশন লাগে অক্সিজেনৰ দৰকাৰ নাই প্ৰথম কোৱেশ্চন কি কৈছে 1 mole of carbon আমি এটা এই কোৱেশ্চনটো মতে আমি ইকুৱেশনটো মতে কি হয় লিখিলো 1 mole ইফালে 1 mole আছে 1 mole ইউজ হৈছে না কাৰ্বনটো এটাই আছে 1 mole of carbon produces কিমান mole of তোমাৰ কাৰ্বন ডাই অক্সাইড হৈছে 1 mole হৈছে 1 mole of CO2 আমাক এটোই হৈছে 1 mole কাৰ্বন বাৰ্ন কৰিলে কিমান এমাউন্ট খুদিছে এমাউন্টটো মলত নহয় গ্ৰামত লিখিব লাগিব implies 1 mole of carbon produces 1 molar mass কিমান হেতু লিখি দিয়া কাৰ্বনৰ 12 অক্সিজেন ইয়াত 16 into 2 সো এটো কৰিলে 44 ইমান খিনি আহিব হেতু হয় ইমান খিনি আহিব বুজিলা হেতু এনসার ইমান ইজি নেক্সট আমি 2 নম্বৰটো কৰিম 1 mole of carbon is burned in 16 gram of dioxygen আৰু এবাৰ ডাইঅক্সিজেনটো কৈ দিছে 16 গ্রাম সো কেনেকৈ কৰিম সো C+O2 goes to CO2 ঠিক আছে এটা আমি কেনেকৈ কৰিম চাবা এবাৰ কোৱেশ্চনটো অলপ ট্ৰিকি দি দিছে 1 mole of carbon burned in 16 gram of dioxygen চাবা সো এতিয়া আমাৰ ইয়াতে দুটা বস্তু ইউজ হৈ গল কাৰ্বন আৰু অক্সিজেন দুটা আছে CO2 প্ৰডিউস হৈছে কিন্তু ইয়াতে আমাক কি দিলে আমি এতিয়ালৈকে কি কোৱেশ্চন কৰিছিলো 1 mole of carbon is burnt in the air 1 mole কাৰ্বন বাৰ্ন হৈছে সো আমি আৰামত উলিয়াই দিব পাৰো কাৰ্বনটো ইউজ কৰি কিন্তু এতিয়া চাবা এটা বস্তু আহি যাব ইয়াতে কাৰ্বন 1 mole ইউজ কৰিব লাগে আৰু অক্সিজেন 16 গ্রাম আমাক দিয়া আছে 1 mole কাৰ্বন আৰু অক্সিজেন 16 গ্রাম O2 ডাই অক্সিজেন দিয়া আছে না 16 গ্রাম এতিয়া 1 mole কাৰ্বন ইউজ কৰি আমি বেলেগ এমাউন্ট পাম 16 গ্রাম টো যদি ইউজ কৰো তেতিয়া আমি বেলেগ এটা CO2 পাম কোৱেশ্চনটো অলপ ট্ৰিকি হয় লিমিটিং ৰিএজেন্ট কথাটো মই কৈছিলো এইটো যদি মই ক্লাছত এতিয়ালৈকে পঢ়া নাই নেক্সট ক্লাছত পঢ়াই দিম লিমিটিং ৰিএজেন্টটো এনেকুৱা হয় তোমালোকে এটা সাইড হৈ যাওক না ইয়াতে এনে আমি কোৱেশ্চনত কি মই আকবাৰ কৈ দিছো কোৱেশ্চনত আমাৰ 1 mole আছিল এটো 1 mole কাৰ্বন কিমান প্ৰডিউস হৈছে আৰামত উলিয়াই দিও কিন্তু এতিয়া এই সেকেন্ড কোৱেশ্চনটো যদি কৰিব চোৱা 1 mole of carbon আৰু 16 গ্রাম of dioxygen দুটা আছে তো তোমাৰ মনত আহিব কোনটো ইউজ কৰিম 1 mole কাৰ্বন ইউজ কৰি CO2 প্ৰডিউস হয় কিমান হেতু উলিয়াও নে 16 গ্রাম ইউজ কৰি কিমান প্ৰডিউস হয় হেতু উলিয়াও কোনটো আমি ধৰিম কাৰ্বনটো ধৰিম নে অক্সিজেনটো ধৰিম তেতিয়া কনসেপ্টটো আহে লিমিটিং ৰিএজেন্ট তো লিমিটিং ৰিএজেন্টটো জানিব লাগিব
লিমিটিং ৰিয়েজেন্ট মানে কি যোনটো মানে সোনকালে শেষ হয় এইটো বস্তু মনত ৰাখিবা যোনটো অসমীয়া লিখি দিছো সোনকালে শেষ হয় তাৰ মানেনো কি তাৰ মানে চোৱা C+O2 goes to CO2 এতিয়া আমি যদি ইয়াত চাওঁ 1 mol কাৰ্বন আৰু 1 mol ডাইঅক্সিজেন ডাইঅক্সিজেনৰ 1 mol আছে আৰু কাৰ্বনৰ 1 mol তাৰমানে 1 mol কাৰ্বনটো কমপ্লিট দহন হ'বলৈ কমপ্লিট বাৰ্ন হ'বলৈ কমপ্লিট জ্বলি যাবলৈ আমাক কিমান লাগে কিমান অক্সিজেন লাগে 1 mol অক্সিজেন লাগে এইটো স্লাইডত লিখি দিওঁ মানে 1 mol carbon requires 1 mol O2 to burn complete burn হ'বলৈ কাৰণ ৰিয়েকচনটো হেতুৱে কৈছে ন ৰিয়েকচনটো মানে কি 1 mol কাৰ্বন 1 mol অক্সিজেন হ'লেহে ৰিয়েকচনটো কমপ্লিট হ'ব এনে নহয় মানে এটোকে যদি মই এনেকৈ লিখি দিওঁ ইয়াত 1 mol কাৰ্বন এইবিলাক তোমালোকে পৰীক্ষাত লিখি থাকিব নালাগে হা requires 1 mol O2 ৰ মাছ কিমান অক্সিজেনৰ 16 হয় কিন্তু ইয়াত 2 আছে না তলত so 32 গ্ৰাম of O2 to burn হ'ল 1 mol কাৰ্বনে 32 গ্ৰাম লাগে এটা আমাক কোৱেশ্যনত কিমান দি আছে চাবা কোৱেশ্যনত আমাক 1 mol কাৰ্বন দিছে আৰু মাছ কিন্তু ইয়াত 16 গ্ৰাম দিছে ডাইঅক্সিজেনৰ মাছ 16 গ্ৰামহে দিছে এতিয়া চোৱা আমাক লাগে 32 গ্ৰাম অক্সিজেন 32 গ্ৰাম অক্সিজেন হ'লেহে তোমালোকৰ যিমান কাৰ্বন আছে এইখিনি ধৰা কাৰ্বন আছে এই কাৰ্বনখিনি 32 গ্ৰাম অক্সিজেন হ'লেহে কমপ্লিটলি বাৰ্ন হৈ জ্বলি শেষ হৈ যাব কিন্তু আমাক কোৱেশ্যনত দিয়া আছে অকল 16 গ্ৰাম অক্সিজেন দিয়া আছে কিন্তু আমাক লাগে 32 গ্ৰাম হ'লেহে কাৰ্বনখিনি বাৰ্ন হ'ব কিন্তু আমাক 16 গ্ৰামহে দিয়া আছে 16 গ্ৰাম ইউজ হৈ যাব আৰু কাৰ্বন বাকি থাকি যাব জ্বলিবলৈ হয় নহয় মই আকৌ কৈ দিছোঁ চোৱা 1 mol কাৰ্বনটো বাৰ্ন হ'বলৈ আমাক 32 গ্ৰাম অক্সিজেন লাগে তেতিয়াহে আমাৰ বাৰ্ন হয় ঠিক আছে সেইটো মনত ৰাখা 1 mol কাৰ্বনটো বাৰ্ন হ'বলৈ 32 গ্ৰাম অক্সিজেন লাগে কিন্তু আমাক দিয়া আছে অকল মাত্ৰ 16 গ্ৰাম অক্সিজেন so 16 গ্ৰাম অক্সিজেন অলৰেডি ইউজ হৈ গুচি যাব আৰু বাকি 16 গ্ৰাম আমাকতো দিয়া নাই 16 গ্ৰাম অক্সিজেন শেষ হৈ যাবগে কিন্তু কাৰ্বনটো আধাতে ৰখি যাব বাৰ্ন হয় কাৰণ বাকি 16 গ্ৰাম আমাৰ হাতত নাই গতিকে যোনটো সোনকালে শেষ হৈ যায় সেইটো লিমিটিং ৰিয়েজেন্ট লিমিট মানে কি কমত আছে যোনটো কম আছে আমাৰ অক্সিজেনটো কমি হৈ গ'ল ন অক্সিজেন আৰু লাগিছিলে তেতিয়া কাৰ্বন ফুললি বাৰ্ন হ'ল হয় সেইটো কাৰণে ইয়াত লিমিটিং ৰিয়েজেন্ট কি অক্সিজেন কি পালা ইয়াত লিমিটিং ৰিয়েজেন্ট কি হ'ব অক্সিজেনটো আৰু এনেকুৱা কোৱেশ্যন যেতিয়াই আহে তোমালোকে কোনটো ইউজ কৰিবা জানানে লিমিটিং ৰিয়েজেন্টটো ইউজ কৰিবা কিমান এমাউন্ট দিয়া আছে সেইটো ইউজ কৰি উলিয়াবা বুজি পালা এতিয়া ইয়াত লিখি লওঁ here limiting reagent equal to O2 ঠিক আছে আমাক দিয়া আছে 16 গ্ৰাম অফ ডাইঅক্সিজেন এটা চোৱা আমি এই কোৱেশ্যনটো এইটোতে যদি চাওঁ 1 mol O2 produces 1 mol CO2 আমাক কিমান এমাউন্টত লাগে তাৰমানে 1 mol মানে কিমান 32 গ্ৰাম ডাইঅক্সিজেন produces 1 mol মানে 44 গ্ৰাম CO2 আমাক দিয়া আছে 16 গ্ৰাম ডাইঅক্সিজেন so 16 গ্ৰাম ডাইঅক্সিজেন produces কিমান হ'ব 32 গ্ৰামে যদি 44 ওলাই 16 গ্ৰামত কিমান ওলাব 32 আধা হৈছে so এফালেও আধা হৈ যাব 22 গ্ৰাম CO2 so CO2 22 গ্ৰাম produce হ'ব এটো লিমিটিং ৰিয়েজেন্টৰ কনসেপ্ট হয় নেক্সট কোৱেশ্যনটো চাওঁ নেক্সট কোৱেশ্যনটো কৈছে 2 mol অফ কাৰ্বন আৰু 16 গ্ৰাম অফ অক্সিজেন দিয়া আছে আকৌ এটা আকৌ সেম টাইপৰ চোৱা আমাক 1 mol কাৰ্বন বাৰ্ন হ'বলে কিমান লাগে 1 mol ডাইঅক্সিজেন হয় না 1 mol মানে ডাইঅক্সিজেনৰ মাছটো কিমান 32 গ্ৰাম 1 mol কাৰ্বন বাৰ্ন হ'বলে 32 গ্ৰাম ডাইঅক্সিজেন লাগে সো আমাক লাগে 2 mol সো 2 mol কাৰ্বন বাৰ্ন হ'বলে কিমান লাগিব 64 গ্ৰাম ডাইঅক্সিজেন লাগিব তেতিয়াহে 2 mol টো বাৰ্ন হ'ব এফালে 2 mol তেতিয়া ইয়াত 64 হ'ব লাগিব ন 64 গ্ৰাম অক্সিজেন হ'লেহে আমাৰ কাৰ্বনটো কমপ্লিট বাৰ্ন হ'ব আমাক দিয়া আছে অকল 16 গ্ৰাম ডাইঅক্সিজেন কম দিয়া আছে সো ডাইঅক্সিজেন কম দিয়া আছে 16 গ্ৰাম সো কি হ'ব কাৰ্বন যোনটো আছে ন এটো আধাতে শেষ হৈ আধাতে ৰখি যাব জ্বলাটো
কাৰণ অক্সিজেন শেষ হৈ যাব, মাত্ৰ 16 গ্ৰাম আছে, আমাক লাগে 64 গ্ৰাম। গতিকে ইয়াতো লিমিটিং ৰিয়েজেন্ট কি হ'ব? অক্সিজেন হ'ব। 3 নম্বৰ কুৱেশ্যনটো ইয়াৰ লিমিটিং ৰিয়েজেন্ট কি হ'ব? অক্সিজেন। লিমিটিং ৰিয়েজেন্ট হ'ব অক্সিজেন। চ' আমি কি কৰিব পাৰিম তেতিয়া? অক্সিজেনটো ইউজ কৰি আমি কুৱেশ্যনটো কৰিম। চ' 16 গ্ৰাম ডাই অক্সিজেন। চ' আমি ফাৰ্ষ্ট কুৱেশ্যনটো মতে যাম। 1 মল ডাই অক্সিজেন produces 1 mol CO2. 1 mol ডাই অক্সিজেনৰ মাছ কিমান? 32 গ্ৰাম। produces 44 গ্ৰাম CO2. CO2 মাছ আমাক দিয়া আছে 16 গ্ৰাম, অথৰ নিচিনা সেম হ'ব, আধা হৈ যাব 22 গ্ৰাম CO2। এইটো এনসাৰ। সো লিমিটিং ৰিয়েজেন্টৰ কনসেপ্টটো ইয়াত ইউজ হৈছে। মই যদি ক্লাছত পঢ়ুৱাও নাই, নেক্সট মই এইটোৱে পঢ়াম, এইটো টপিক। এইটো বস্তু বহুত ইম্পৰ্টেন্ট হয়, কাৰণ চোৱা প্ৰথম কুৱেশ্যনটো একেবাৰে ইজি, ঠিক আছে? প্ৰথম যোনটো কুৱেশ্যন দিছে সেইটো একেবাৰে ইজি, কিন্তু ছেকেণ্ড দুটাত চোৱা দুটা বস্তু দি দিছে না, তো তোমালোকে কনফিউজ লাগিব আমি কোনটো ইউজ কৰিম। তো সেইটো ক্ষেত্ৰত এনেকুৱা বস্তুবোৰ তোমালোকৰ এন্ট্ৰেন্সতো আহিব। নেক্সট চাওঁ এইটো। এতিয়া এনেকুৱা টাইপৰ কুৱেশ্যনবিলাকো কৰিব লাগিব। চোৱা মলাৰিটি কুৱেশ্যন হয়। কি কৈছে ফাৰ্ষ্ট চাবা, 1 মিনিট। Calculate the mass of sodium acetate. এইটোক sodium acetate বুলি কয়। Required to make 500 ml of 0.37 molar aqueous solution. Molar mass of sodium acetate is ইমান। আমাক দিয়া আছে এইবিলাক বস্তু। চ' আমি এতিয়া কেনেকৈ কৰিম চোৱা। সদায় চাবা এনেকুৱা কুৱেশ্যন উলিয়াব কি লাগে? মাছ অফ sodium acetate মানে sodium acetate-টো মই A বুলি ধৰি ললো হা। আমি এটা সলিউশন বনাম, তাতে আমি A এড কৰিছো। A মানে sodium acetate। ঠিক আছে? এতিয়া আমি উলিয়াব লাগে মাছ। সো মেক 500 ml of 0.37 molar aqueous solution. সো ইয়াত মোলাৰিটি দিয়া আছে। মোলাৰিটি দিয়া আছে 0.375 capital M. মোলাৰিটি মানেনো কি হয়? মোলাৰিটি মানে কি হয়? মোল অফ দা সলিউট। মোল অফ দা সলিউট। সলিউট আৰু সলভেন্টৰ মাজত ডিফাৰেন্সটো মই ক্লাছত অলৰেডি কৈ থৈছো। সলিউট মানে কি? যোনটো কমকে মিলাই দিয়া, যেনেকে নিমখ পানীত মিলাই দিছা, নিমখটো হ'ব সলিউট আৰু সলভেন্টটো হ'ব পানীখিনি। গতিকে সলিউট কি হ'ব? A মানে তোমাৰ সোডিয়াম এচিটেটটো ডিভাইডেড বাই ভলিউম অফ দা সলিউশন। গোটেই সলিউশনটোৰ ভলিউম যিমান ইকুৱেল টু 0.375 সেইটো দিয়া আছে। এতিয়া আমাক দিয়া আছে ৰিকুৱাৰ্ড টু মেক ইমান ইমান এইটো। এতিয়া চাবা কেনেকৈ উলিয়াম। আমাক ভলিউম তলত দিয়া আছে 500 ml উলিয়াব লাগে। তো 500 ml মোল অফ দা সলিউট। 500 ml ত কিমান মোল থাকিব মানে এইটো উলিয়াব লাগে। মোল অফ দা সলিউট ডিভাইডেড বাই ভলিউম অফ দা সলিউশন 500 ml। কিন্তু আমি সদায় তলত কি লিখোঁ? লিটাৰত লিখোঁ। সো লিটাৰত লিখিলে কি হ'ব? 0.5 লিটাৰ 0.375। সো এটা যদি মই পূৰণ কৰি দিওঁ, মোল অফ দা সলিউট কিমান মোল আহিব? 0.375 ইনটু 0.5। দুইটা পূৰণ কৰি চোৱা তোমালোকে, মই চাওঁ। Zero point 375 into 0.5 0.1875 0.1875 মোল। ইমানখিনি মোল আমাক 500 ml ত থাকিব কিহৰ? সোডিয়াম এচিটেটৰ। সো the moles of sodium acetate equal to 0.1875. So number of moles মানে কি হয়? মোল given mass কিমান আছে divided by তাৰ molar mass টো, এইটো হয় number of moles equal to 0.1875. এতিয়া given mass টো আমি উলিয়াব লাগে, কিমান মাছ আমাক থাকিব। molar mass টো আমাক দিয়াই আছে 82.0245 82.0 কিমান 245।
0.1875 এই দুটা ক্যালকুলেট কৰিব লাগিব পৰীক্ষাত আহিলে অকমান ক্যালকুলেশন কৰিবই লাগিব এটো আহিলে উপায় নাই আৰু মই ক্যালকুলেটত কৰি দিওঁ 0.1875 into 82.0245 তোমালোকৰ আহিব 15.38 তো হ'ব গিভেন মাছটো ঠিক আছে লিখি দিয়া গিভেন মাছ equal to 15.38 gram হল সেইটো হল কোৱেশ্চন এনসাৰটো এনেকৈ কৰিব লাগে নেক্সট চাও নেক্সট আমি কেনেকৈ কওঁ So hello everyone আজি তাৰপিছত ইয়াৰ পিছৰখিনিৰ পৰা আমি এটা আৰম্ভ কৰিম ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল calculate the concept nitric acid in moles per liter ঠিক আছে concentration of nitric acid in moles per liter in a sample which has density ইমান দিয়া আছে sample ৰ density মানে solution এটা আছে ইয়াত আমি solute হিচাপে কি এড কৰিছো HNO3 nitric acid আৰু তাৰ আমাৰ density দিয়া আছে density কিমান আছে 1.41 gram per milliliter উতে solution to density আৰু mass percentage of nitric acid in it মানে এই solution আৰু solute যে আছে ইয়াতে 69% HNO3 আছে ঠিক আছে এইখিনি বস্তু দিয়া আছে এটা আমি কেনেকৈ কৰিম এটো কোৱেশ্চন চাবা এটা আমি ফার্স্ট ধৰি লম let the solution volume solutioner জনটো ভলিউম আমি 1 লিটাৰ বুলি ধৰিলো 1 লিটাৰ কিমান থাকে 1000 মিলিলিটাৰ আৰু ডেনসিটি কিমান আছে সলিউশনৰ 1.41 গ্রাম per milliliter ঠিক আছে সো ডেনসিটি মানে কি হয় মাস বাই ভলিউম equal to 1.41 মাস তো আমি উলিয়াম মানে সলিউশনটোৰ মাস কিমান হয় আৰু ভলিউমটো আমাক আমি ধৰি লৈছিলো 1000 মিলিলিটাৰ বুলি 1.41 গ্রাম per milliliter ঠিক আছে ইয়াৰ পৰা আমি মাসটো উলিয়াই দিব পাৰিম সো এফালে যদি মই লিখো mass of the solution equal to 1000 into 1.41 মানে তো 1410 হ'ব 1000 আৰু 1.41 ক পূৰণ কৰিলে কি হ'ব 0.41 আছে সো ইয়াৰ কাৰণে দুটা শূন্য ইউজ হ'ব আৰু এটা শূন্য থাকি যাব হেতু পিছত আৰু এটা হ'ব গ্রাম therefore mass of HNO3 nitric acid কিমান হ'ব 1410 into কিমান ইয়াৰ কিমান পার্সেন্ট দিয়া আছে 69% মাস পার্সেন্টেজ সো টোটাল যিমান হয় তাৰ 69% এটো কৰি চাও আমি পৰীক্ষাত তোমালোকৰ ক্যালকুলেটৰ নিদিয়ে গতিকে চাই লবা কেনেকৈ কৰিব লাগে ইমান টান নিদিব পাৰে ক্যালকুলেশন 410 into 69% আহিব 972.9 গ্রাম এটো হৈ গল মাস অফ HNO3 সলিউশনটোত যিমান মাস আছে আমি এনে তোমার আমাক উলিয়াব কি দিছে চোৱা concentration of nitric acid in moles per liter কেতিয়া হয় ওপৰত মোল তলত লিটাৰ মানে তোমালোকে ইমাজিন কৰা ওপৰত মোল থাকিব লাগে তলত লিটাৰ থাকিব লাগে কোনটো মানে ফৰ্মুলাত আছিল চোৱাচোনটো আছিল মোলাৰিটি উলিয়াব হলে ওপৰত নাম্বাৰ অফ মোলস লিখো তলত ভলিউম লিখো গতিকে এটা আমি ভলিউমটো আমি ধৰিছো 1000 মিলিলিটাৰ সলিউশন ঠিক আছে এটা নাম্বাৰ অফ মোলস উলিয়াম HNO3 number of moles of HNO3 number of moles of formula কি আছিল given mass divided by molecular mass given mass আমাৰ কিমান আছে 972.9 গ্রাম আৰু HNO3 molecular mass তো তোমালোকে উলিয়াই লবা HNO3 হাইড্ৰোজেনৰ 1 নাইট্ৰোজেনৰ 14 অক্সিজেনৰ 16 into 3 so 15 plus এফালে 48 হ'ব 63 হ'ব এটা নাম্বাৰ অফ মোলস তো উলিয়াই দিয়া 15.44 ওলাব হৈ নাম্বাৰ অফ মোলস এটা আমি উলিয়াব লাগে কনসেন্ট্ৰেশন মানে মোলাৰিটি
ফৰ্মুলা কি আছিলে নাম্বাৰ অফ মোলছ অফ সলিউট সলভেন্ট কি হয় মই অলৰেডি ক্লাছত কৰি দিছো বহুতবাৰ ডিভাইডেড বাই ভলিউম অফ সলিউশন ইন লিটাৰ ঠিক আছে সো ভলিউম অফ সলিউশন আমি 1 লিটাৰ ধৰিছো আৰু নাম্বাৰ অফ মোলছ কিমান পালো 15.44 হ'ব 15.44 capital M হৈ গ'ল তেনেকৈ উলিয়াই আই হোপ তোমালোকে বুজি পাইছা নেক্সট তো চাওঁ এতিয়া So next question to this is how much copper can be obtained from 100 gram of copper sulfate 100 gram of copper sulfate or পৰা তুমি কিমান কপাৰ উলিয়াব পাৰা ঠিক আছে এখানে তুমি চাবা CuSO4 given এটো দিয়া আছে এতিয়া 1 mole of copper sulfate contains কিমান কপাৰ থাকে ইয়াতে 1 mole of copper থাকে না মানে কপাৰ সালফেট যে আছে ইয়াতে Cu কিমান আছে এটাই আছে হেতু কাৰণে Cu 1 mole আছে বুলি লিখি দিছো মানে কপাৰ সালফেট এটা যদি লওঁ তাতে Cu টো এটাই আছে হেতু কাৰণে 1 mole Cu ঠিক আছে এতিয়া CuSO4 ৰ মোলাৰ মাছটো উলিয়াই লোৱা মলিকুলাৰ মাছ অফ CuSO4 কপাৰৰ কাৰণে কিমান হয় তোমালোকে মনত ৰাখি মই লাষ্ট মানে কৈছো তোমালোকক যে জি তোমালোকৰ ফৰ্মুলা মানে মাছ বিলাক আহি থাকে মাছ বিলাক তোমালোকে লিখি যোৱা আৰু মনত ৰাখিব চেষ্টা কৰিবা the mass of copper 63.5 কপাৰৰ মাছ লিখি ৰাখি থৈ দিয়া লাগিলে সালফাৰৰ 32 আছিলে অক্সিজেনৰ 16 into 4 so গোটেইখিনি কৰিলে 63.5 plus 32 plus 64 কিমান হ'ব ক্যালকুলেশন কৰিবা 159.5 গ্রাম হৈ গল এটো হল এতিয়া আমি কি কৰিম চাবা আকৌ লিখিছো 1 mole of copper sulfate gives 1 mole of copper তাৰ মানে 1 mole of copper sulfate মানে কিমান মাছত লিখো এতিয়া মাছ 159.5 গ্রাম হ'ব 63.5 গ্রাম implies 1 গ্রাম কপাৰ কিমান দিব তেতিয়া উলিওৱা 1 গ্রাম কপাৰ সালফেট gives মান দিয়ে 1 গ্রামে কিমান দিব 63.5 divided by 159.5 হ'ব হয় না আমাক লাগে 100 গ্রামে কিমান দিব 100 গ্রাম of copper sulfate gives হৈ দিয়া 63.5 divided by 159.5 into 100 এটো কৰিলে কিমান আহিব পৰীক্ষাত যদি ক্যালকুলেটৰ নিদিয়ে ইমানখিনি লৈকে কৰি থৈ আহিলে তোমালোকে মাৰ্কস পাবা $39.8 গ্রাম হৈ গল তেনেকে এতিয়া নেক্সট চোৱা determine the molecular formula of an oxide ion in which mass percentage of iron আৰু oxygen দিয়া আছে mass percentage দিয়া থাকিলে আমি empirical formula উলিয়াব পাৰো আৰু molecular formula উলিয়াবৰ কাৰণে কি লাগে বুলি মই ক্লাছত কৈছিলো তাৰ মোলাৰ মাছটো দিয়া থাকিব লাগিব মোলাৰ মাছটো দিয়া থাকিব লাগিব তেতিয়াহে molecular formula উলিয়াব পাৰি সো এই কোৱেশ্চনটোত মোলাৰ মাছ দিয়া নাই আৰু সেম টাইপৰ কোৱেশ্চনটো empirical formulaটো আমি কেনেকৈ উলিয়াইছিলো অকমান আগতে কৰি আহিলো গতিকে মোলাৰ মাছটো দিয়া থাকিলে মলিকুলাৰটো উলিয়াব পাৰিবা সেইটো কৰিব নালাগে নেক্সট চাও এনেকুৱা কোৱেশ্চন মই এদিনাই কৰাইছিলো তোমালোকক নেচাৰেল এবান্ডেন্স মানে পাৰ্সেন্টেজত দিয়া আছে কিমান কিমান হয় আইসোটোপৰ ওপৰত মই পঢ়াইছিলো যে আইসোটোপ ঠিক আছে আমি তাৰ পৰা এভাৰেজ এটমিক মাসটো উলিয়াইছিলো তো কেনেকৈ উলিয়াইছিলো এটা ফৰ্মুলা কৈছিলো ন সবৰ মনত আছে চাগে তো কেনেকৈ উলিয়াব চাবা হলো তো ফৰ্মুলাটো আছিল এভাৰেজ এটমিক মাস ইকুৱেল টু
summation pi ai divided by 100 এটা pi ai কি আছিলে pi মানে পার্সেন্টেজত যিমান abundance দিয়া আছে আৰু ai মানে ইয়াৰ মাস কেটা atomic mass কেটা so লিখি লবা here p1 equal to 75.77% হল আৰু তাৰ মাসটো কিমান দিয়া আছে হেতু আইসোটোপৰ 34.9689 এইটো কোৱেশ্চন এনেকুৱা কোৱেশ্চন তোমালোকৰ এক্সামত নাহিব কাৰণ ক্যালকুলেটৰ যদি নিদিয়ে এনেকুৱা কোৱেশ্চন নাহে 24.23% আৰু abundance mass দিয়া আছে 36.9659 এটা এভাৰেজ টো উলিয়াই দিলে হল এটো আৰু এটো পইণ্ট কৰিবা এটো আৰু এটো পইণ্ট কৰিবা যোগ কৰিবা তাৰপিছত p1a1 plus p2a2 divided by 100 এটা আমি পূৰণ কৰি চাম ডাইৰেক্ট পাতি দিও p1 into a1 কৰিব লাগিব ফাৰ্স্ট 75.77 into 34.9689 তো হ'ব 2649.59 plus next to কৰা p2 into a2 24.23 into 36.9659 তো হ'ব 895.68 divided by 100 এটো কৰি দিলে যিমান আহে आंसर এটো লিখি দিবা খালি next to চাও in 3 moles of ethane ethane তিনটা মোল লৈছে C2H6 ethane ফৰ্মুলা ethane তিনটা মোল লৈছে তাৰ মানে 3C2H6 লৈছে calculate the following number of moles of carbon atoms 3C2H6 ইয়াতে কার্বন কিমানটা আছে কার্বন এটম ইয়াতে 2 আছে আৰু ইয়াতে 3 আছে 3C2H6 আছে ন so 3 দুগুণ 6 so number of moles of carbon atom কিমান আছে 6টা আছে সেকেন্ড to number of moles of hydrogen কিমান আছে ইয়াতে হাইড্ৰোজেন কিমান আছে মানে এটো চাব লাগে H6 আছে আৰু এবাৰ 3 আছে 3 6 গুণ 18টা আছে 3 নম্বৰ number of molecules of ethane এটো কেনেকৈ কৰিবা 1 mole of ethane equal to 0.022 into 10 to the power 23 molecule মতো কৈছিলো এভোগাড্ৰো নাম্বাৰটো থাকে ন 1 mole of যিকোনো বস্তু ইকুৱেল টু যদি আমি মলিকুলত উলিয়াও কিমান হয় 6.022 into 10 to the power 23 আমি লৈছো 3 mole মানে 1 mole যদি ইমান থাকে 3 mole কিমান থাকিব 3 into 6.022 into 10 to the power 23 molecule এটো 3 এ পূৰণ কৰিলে কিমান হ'ব 3 6 গুণ 18 এটো 0.066 into 10 to the power 23 molecule এনেকৈ লিখি দিলে হল ঠিক আছে নেক্সট চাও what is the concentration of sugar in mole per liter molarity উলিয়াব লাগে আকৌ if 20 gram are dissolved in enough water to make it final volume to 2 liter final volume দিয়া আছে সব দিয়া আছে ইয়াতে ভলিউম দিয়া আছে 2 লিটাৰ লিটাৰতে দিয়া আছে সুগাৰৰ মাছটো দিয়া আছে গিভেন মাছ 20 গ্ৰাম তোমালোকে মোলাৰ মাছটো উলিয়াই লবা সুগাৰৰ তাৰপিছত ইয়াৰ পৰা নাম্বাৰ অফ মোলছ টো উলিয়াবা মই যেনেকৈ কৰিছো তাৰপিছত নাম্বাৰ অফ মোলছ ডিভাইডেড বাই ভলিউম কৰি মোলাৰিটি উলিয়াই দিবা এটা কোৱেশ্চন হোমৱৰ্ক থাকিলে নিজে কৰিবা নেক্সট টু সাম আমি so next আমি এটো সাম কি কোৱেশ্চন দিয়া আছে so the density of methanol আছে ধৰা আমাৰ so solute হিচাপে আমাৰ ইয়াত methanol দিম মিথানলৰ ফৰ্মুলাটো কি তোমালোকে পাইছিলা যোনে ক্লাস 10 ত কাৰ্বন চেপ্টাৰটো ভালদৰে পঢ়িছিলা কোনোবাই যদি কাৰ্বন চেপ্টাৰটো পঢ়া নাই ন এতিয়াও ডেসক্ৰিপচনত মই ডেসক্ৰিপচনত ক'ত পাবা ক্লাস 10 সায়েন্স প্লেলিস্ট বুলি দি দিম তাতে চাই লবা মিথানলত CH3OH আছিলে ফৰ্মুলাটো what is the volume needed for making 2.5 liter of its 0.25 m solution so to কেনেকৈ কৰিব লাগে চাবা what is the volume needed for making 2.5 liter of
0.25 m সলিউশন এটা মানে কোৱেশ্চনটো দেখিলে এনেকুৱা লাগিব এই কি দিয়া আছে ইমান টান বস্তু কিন্তু একো টান নহয় চাবা কেনেকৈ কৰে ফাৰ্ষ্ট চাবা ভলিউম নিডেড ফৰ মেকিং 2.5 লিটাৰ অফ ইচ 0.25 m সলিউশন মানে কি এটা সলিউশন আছে এই সলিউশনটো গোটে যিমান সলিউশনটো হল সলিউশনটোৰ ভলিউম আছে 2.5 লিটাৰ আৰু সলিউশনটোৰ মোলাৰিটি দিয়া আছে 0.25 হল আৰু আমাক লগত দিয়া আছে ডেন্সিটি কিহৰ দিয়া আছে ডেন্সিটি আমাক সলিউশনটো দিয়া নাই ডেন্সিটি দিয়া আছে সলিউটৰ যোনটো আমাৰ মিথানল হয় 0.793 আমি উলিয়াব লাগে কিমান ভলিউমৰ সলিউট এড কৰিম আমি যে ইয়াত মিথানল অলপ এড কৰিম মিথানল এড যিমান কৰিম তাৰ ভলিউম কিমান হয় সেইটো উলিয়াব লাগে তো কেনেকৈ কৰিবা চাবা এতিয়া ফাৰ্ষ্ট চোৱা given volume of solutionৰ ভলিউম দিয়া আছে লিটাৰত কিমান 2.5 লিটাৰ molarity 0.25 m now আমি জানো কি molarity equal to volume of solution না ওপৰত উল্টা লিখিলো moles of solute কিমান moles আছে divided by volume of solution so molarity আছে আমাৰ 0.25 equal to moles of solute কি ইয়াত মিথানল volume of solution কিমান আছে 2.5 লিটাৰ so ইয়াৰ পৰা moles of solute ওলাই যাব না moles of solute কিমান হ'ব এটা ক্ৰস মাল্টিপ্লাই হৈ যাব 2.5 into 0.25 কৰিলে কিমান হ'ব এনেকুৱা কোৱেশ্চন আহিলে 25 দুইফালে আছে so 625 ফাৰ্স্ট লিখিলো দশমিকৰ পিছত ইফালে ইয়াত দুটা আছে ইয়াত এটা আছে মানে দশমিকৰ পিছত তিনটা থাকিব লাগিব 0.625 হ'ল নেক্সট আমি এটো কৰিলো এতিয়া এটা আমি পালো নাও মলিকুলাৰ মাছটো উলিয়াই লোৱা molecular mass of methanol methanol কি CH3OH so এটা কার্বনৰ মাস 12 প্লাস হাইড্রোজেন তিনটা আছে 3 অক্সিজেন 16 প্লাস আকৌ এটা হাইড্রোজেন আছে 1 কিমান হ'ব 12 3 15 15 16 31 32 therefore metolium moles of formula কি given mass divided by molecular mass আমি মোল কিমান পাইছো অলপ আগত 0.625 আমি কিমান মাস আছে হেতু উলিয়াম কিমান মাস মানে আমি এড কৰিব লাগিব কি হয় given mass of methanol আৰু molecular mass 32 so given mass to উলিওৱা 32 into 0.625 পৰীক্ষাত আহিলে নিজে ক্যালকুলেশন কৰিব লাগিব 32 into 0.625 20 হ'ব 20 গ্রাম therefore 20 gram of methanol আমি methanol কিমান এড কৰিছো methanolৰ মাস 20 গ্রাম now density দিয়া আছে methanolৰ density কিমান দিয়া আছে সো 0.793 kg per liter 0.793 kg per liter so density মানে কি হয় mass divided by volume equal to 0.793 এটা মাস কিমান আছে আমাৰ 20 গ্রাম কিন্তু 20 গ্রাম তো কেজি ফালেও কেজিত আছে ন সো দুইফালে সেম ইউনিট ৰাখিব লাগিব এদিকে এই মাসটো আমি 20 গ্রাম যে আছে মিথানলৰ এটা আমি কেজিত লিখিম 20 divided by 1000 কৰিব লাগিব 0.02 ভলিউম তো v বুলি লিখি দিছো কিমান হ'ব v equal to v to যদি এখিতে লৈ যাও 793 তো ইয়াত গুছি আহে এটো কৰিব পাৰিম
এইটো এতিয়া কৰি চাব লাগিব (0.02 divided by 0.72) এইটো আহিব 0.0252 হল এইটো আহিল এইটো লিটাৰত আহিব এটা আমি মিলিলিটাৰ লিখি দিবলৈ 1000 পূৰণ কৰি দিব পাৰো সো কিমান হ'ব তেতিয়া 25.2 মিলিলিটাৰ 1000 এটো পূৰণ কৰি দিলে হ'ল তেতিয়া আমি ভলিউমটো পাই যাম ঠিক আছে এনেকৈ কৰিব লাগিব নেক্সট কেইটামান কোৱেশ্চন আছে একেটা কোৱেশ্চন মই তোমালোকক স্ক্ৰিনশ্বটে লৈ লোৱা এইবিলাক কোৱেশ্চন ইমান ইম্পৰ্টেন্ট নহয় নট সো ইম্পৰ্টেন্ট সো স্ক্ৰিনশ্বট লৈ লিখি লোৱা খালি হ'ব বা তোমালোকে অনলাইন সার্চ কৰিলেও পাই যাবা এনসিইআরটি ক্লাস 11 চেপ্টার 1 কেমিস্ট্রি সলিড পাই যাবা এটো কোৱেশ্চনৰ স্ক্ৰিনশ্বট লৈ লোৱা হৈ গল নেক্সট এটা আমি সাইন্টিফিক নোটেশনত লিখিব লাগে এটো মই তোমালোকক কৰাইছো এই ক্লাছত তোমালোকে নিজেও কৰিব পাৰিবা হলে মই কৰি দিম সো একটো আছে 0.0048 এনেকুৱা কোৱেশ্চন থাকিলে আমি সদায় আমি কি কৰিছিল আমাৰ মনত পেলোৱাচোন সাইন্টিফিক নোটেশনত কি কৰো দশমিকৰ আগত অকল এটা ৰাখিব চেষ্টা কৰো এটা ঠিক আছে দশমিকৰ আগত আমি অকল এটা বস্তু মানে এটা সংখ্যাই ৰাখিব চেষ্টা কৰো সে 0.0048 দশমিকৰ আগত ৰাখিব লাগে সো কেনেকৈ কৰিম আমি দশমিকৰ আগত অকল 4 টো ৰাখিম কাৰণ এবিলাক তো 000 এবিলাকৰ কাম নাই দশমিকৰ আগত অকল 4 টো ৰাখিব লাগে 4 তো দশমিকৰ পিছত অকল 8 টো থাকি যাব হয় না এবিলাক মই এটা কথা কৈ দিছো 000 কাম নাই দশমিকৰ আগত আমি এটা সংখ্যা ৰাখিব লাগে 0 ৰ বাহিৰে তো 4 টো আছে লাষ্ট মানে এফালৰ পৰা আহিলে প্ৰথম 4 টো পাম সো 4 টো ৰাখিবা 4 ৰ পিছত যিমান বস্তু আছে দশমিকৰ পিছত ৰাখিব লাগে হৈ গল কিন্তু এটোটো সমান নহয় কেনেকৈ সমান কৰিবা চোৱা আমি মানে 4 লৈকে গলো ন এতিয়া চোৱা আমি দশমিকটো একিটা দশমিক আছিলে আমি কিমান ঘৰ পিছুৱাই দিলো ইয়াৰ পৰা ইয়ালৈকে আহি গল এখিনিলৈকে 4 ৰ পিছলৈকে আহি গল সো 1 ঘৰ 2 ঘৰ 3 ঘৰ 3 ঘৰ আমি পিছুৱাই দিলো মানে এনেকৈ মনত ৰাখিবা চোৱা পিছুৱাই আহিছা হয়নে তুমি 3 ঘৰ পিছুৱাই আহিছা পিছুৱাই আহা মানে কি পিছুৱাই আহা মানে ধৰা আজি তুমি বহুত ওপৰত গৈ আছা তাৰপিছত তুমি পিছুৱাই আহিছা পিছুৱাই মানে তোমাৰ কমি গৈছে এনাৰ্জি কমি গৈছে হয় না এনাৰ্জি কমি গৈছে বা ইন দা সেন্স তুমি নিগেটিভ গুচি গৈছা এনাৰ্জি তুমি ধৰক বহুত দূৰ দৌৰি আছা তাৰপিছত অলপ দূৰ লাহে লাহে আহি পিছুৱাই আহিলা তাৰ মানে কি তোমাৰ এনাৰ্জি কমি গৈছে সেইটো কাৰণে তুমি পিছত আহিছা তাৰ মানে নিগেটিভ হৈ গৈছে তোমাৰ এনাৰ্জি -3 তেনেকৈ মনত ৰাখা ঠিক আছে সো আমি দশমিক পালে পিছুৱাই আহিছো না সেইটো কাৰণে -3 নেক্সট চাবা 23400 এটো কেনেকৈ কৰিবা দশমিকৰ আগত সদায় এটা সংখ্যা ৰাখিব লাগে সো ইয়াত 2 টো পাই গলো প্ৰথম 2 পইণ্ট বাকিখিনি 3 4 0 এটা নিলিখিলে হল ইনটু এটা কিমান হ'ব চোৱা এনে দশমিক ক'ত আছিল ভাবাচোন তুমি দশমিকটো ইয়াত থাকিবাকে লাষ্টত কাৰণ ইয়াত দশমিক কতো দিয়া নাই মানে পইণ্টটো ইয়াত থাকিব হয় না আমি সৰুতে পাইছিলো কতো নাই দিয়া মানে পইণ্টটো ইয়াত থাকিব 0 তাৰ মানে একেই কথা তো পইণ্টটো আমাৰ একদম লাষ্টত থাকিব এটা আমি কিমান ঘৰ আগুৱালো এবাৰ আগুৱাই গৈছো 1 2 3 4 5 5 ঘৰ আগুৱাই পেলাই দশমিকটো একিটা বহাই দিলো 3 ৰ আগত তো কেই ঘৰ গলো 1 2 3 4 5 ইনটু 10 টু দি পাৱাৰ 5 আগুৱাই যেহেতু গৈছো তোমাৰ এনাৰ্জি পজিটিভ হৈ গৈছে তো 5 নেক্সট 8008 কেনেকৈ হ'ব দশমিকৰ আগত অকল এটা ৰাখিম 8.008 ইনটু 10 টু দি পাৱাৰ কিমান আগুৱালো 3 ঘৰ 4 নম্বৰটো 500.0 5.00 ইনটু না 0.00 কেইটা নিলিখিলেও হ'ল ডাইৰেক্ট 5 বুলি লিখি দিব পাৰা 5 ইনটু 10 টু দি পাৱাৰ 2 দুঘৰ আগুৱাই দিছে 6.0012 এটো এনেকৈ থাকিব 6.0012 কাৰণ পইণ্টৰ আগত এটাই আছে আৰু মোক এটাই লাগে তেনেকৈ থাকিব হৈ গল এতিয়া আমি চাম how many significant figures are present in the following significant figures কি হয় আমি হেতু ফাৰ্স্ট চাই ল'ব লাগিব চাবা এতিয়া চাবা আমি কেনেকৈ কৰিম প্ৰথমটো আছে 0.0025 এনেকুৱা কোৱেশ্চন থাকিলে চাবা
বস্তুটো কিহে আৰম্ভ হৈছে 0.0 ৰে মানে 0.0 ৰে আৰম্ভ হৈছে ঠিক আছে সিগনিফিকেন্ট ফিগাৰ 0 টো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এটা সো 25 ৰ আগত যোন দুটা 0 আছে এই দুটা 0 একো মানে সিগনিফিকেন্ট নহয় কিয় নহয় কাৰণ চোৱা 0.0025 আছে 25 ৰ আগত দুটা যে 0 আছে এই দুটাক সিগনিফিকেন্ট বুলি নধৰে আমলা কিয় নধৰে জানানে আমি যেটা 2.5 বনাই দিম এটো into 10 to the power something আহিব তেতিয়া আগৰ 0 দুটাটো আমি নিলিখিলেও হল বুজিলা 0.0025 আছে এটো যদি তুমি সাইন্টিফিক নোটেশনত লিখা 2.5 into 10 to the power -3 হ'ব আগৰ 0 দুটা কত গল ইয়াতে গল কিন্তু দুটা আমি নিলিখিলেও হৈ যায় সেইটো কাৰণে এটো সিগনিফিকেন্ট নহয় বুলি কয় সো आंसर 1 ত আমি কেটা সিগনিফিকেন্ট ডিজিট থাকিব দুটা 2 আৰু 5 সেকেন্ড তো 208 আছে এটোত কেটা থাকিব জানা তিনটা কিয় তোমালোকে লিখিলো ৰাখিব পাৰা zeros between two significant digits are significant মানে কি কলো যিবিলাক নন জিৰো নাম্বাৰ হয় হেবিলা সদায় সিগনিফিকেন্ট হয় মানে দেখো সো 2 আৰু 8 এই দুটাৰ মাজত যদি কিবা 0 আছে হেতু সদায় আমি সিগনিফিকেন্ট বুলি ধৰিম ঠিক আছে 0 বাহিৰে যদি বেলেগ সংখ্যাৰ মাজত 0 থাকে সেই তেতিয়া আমি 0 টো সিগনিফিকেন্টত এড কৰিম কিন্তু এটো ক্ষেত্ৰত আমি এড নকৰো 3 নম্বৰটো চোৱা 5005 এটোত কেটা সিগনিফিকেন্ট ডিজিট থাকিব এটো আৰু এটো চালো এই দুইটাটো নন সিগনিফিকেন্ট মানে সিগনিফিকেন্ট হয় আৰু 0 আছে মাজত সো 0 দুটা আমি এড কৰি দিম এই ৰুলটোৰ মতে চাইটা হৈ যাব নেক্সট এতিয়া আমি এক মিনিট তেনেকৈ কৰিব লাগে ঠিক আছে বাকি কেটা কোৱেশ্চন তোমালোকে তেনেকৈ কৰিব পাৰিবা সো ইয়াৰ পিছৰ বাকি কেটা কোৱেশ্চনো কৰিব পাৰিবা তেনেকৈ ইমান টান নহয় এটো চোৱা এটো এটা কোৱেশ্চন আছিলে ফলোইং ডাটা আৰ অবটেইনড when ডাইনাইট্ৰজেন এন্ড ডাইঅক্সিজেন মানে নাইট্ৰজেন আৰু অক্সিজেন ৰিয়েক্ট কৰিছে মাছ বিলাক দিয়া আছে তো কোনটো কেমিক্যাল ল ফলো কৰে মানে এটো যদি তোমালোকে চোৱা ন আমি যদি নাইট্ৰজেনৰ মাছটো ইয়াত লিখিছে নাইট্ৰজেনৰ মাছটো যদি ফিক্স কৰি দিও 28 গ্ৰাম তেতিয়া এটো বস্তু বেছি সৰু হৈ গল ন এক মিনিট ৰখা মই কিবা এটা কৰি আছো হ'ব তোমালোকে কোৱেশ্চনটো নেদেখিলেও হল এটো চোৱা তাৰপিছত আমি মানে কি কৰিম জানানে ফিক্সিং দা মাছ ডাইনাইট্ৰজেন এট 28 গ্ৰাম মানে যদি আমি ডাইনাইট্ৰজেনৰ মাছটো 28 গ্ৰামত এটো ফিক্স কৰি দিও তেতিয়া আমি এটা ৰেশিও পাই যাম সো সিম্পল ৰেশিও এটা পাই যাম হোল নাম্বাৰ ৰেশিও আৰু এটো কি ফলো কৰে ল অফ মাল্টিপল প্ৰপোৰ্শন ফলো কৰিব ঠিক আছে নেক্সট এটো তো একেবাৰে ইজি কোৱেশ্চন হয় স্পীড অফ লাইট দিয়া আছে ডিসটেন্স দিয়া আছে ফিজিক্সৰ কোৱেশ্চন দি দিলে ইয়াতে হৈ গল সো নেক্সট তোমালোকৰ দুটামান কোৱেশ্চন আৰু থাকি গল মই চাম পাৰিলে তোমালোকৰ ক্লাছত কৰাই দিম নহলে ইউটিউবতে দি দিম ঠিক আছে আৰু চিন্তা কৰিব নালাগে সোনকালে আমি নেক্সট চেপ্টাৰটো আৰম্ভ কৰিব পাৰিম মানে তেতিয়া